যোৱাটো দিনত কংগ্ৰেছে যেনেকুৱা ধৰণৰ আমাক শোষণ কৰিলে, কংগ্ৰেছে যেনেকুৱা আমাক প্ৰতাৰণা কৰিলে, যোৱাটো 10 বছৰত আমাৰ বিজেপিয়েও একেই আমাক নীতি অৱলম্বন কৰিলে। বিজেপি চৰকাৰ অনাত আমি আদিবাসীসকলে পূৰ্ণ প্ৰয়াস কৰিছিলোঁ। তেওঁলোকে শাসনত অহাৰ পিছত কিন্তু আমাৰ সমস্যাসমূহৰ পিঠি দিছে। তেওঁলোকে কোনোদিনেই আমাৰ জনজাতি সম্পৰ্কৰ যিটো আমাৰ জনজাতিকৰণৰ বিষয়টোক হওক বা আমাৰ অন্যান্য সমস্যাসমূহ সমাধান কৰাৰ তেওঁলোকে ব্যৰ্থ হৈছে। সেইকাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি এইবাৰ 2026 আগন্তুক যি নিৰ্বাচন আছে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যি আমাৰ জন্ম দিয়া পাৰ্টি, আমি আমাৰ অংশত জন্ম দিয়া পাৰ্টি জয় ভাৰত পাৰ্টি আৰু যিটো JMM ঝাৰখণ্ড মুক্তি মোৰ্চা হৈ আমি ইতিমধ্যে 17টা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পূৰ্ণ প্ৰয়াস কৰিম এই প্ৰাৰ্থীসকলক জয়যুক্ত কৰাত। আমি তিনিচুকীয়া জিলাত ডিগবৈ আৰু মাঘেৰিটাত, ডিব্ৰুগড় জিলাত নাহাৰকাটীয়া, দুলীয়াজান, টিংখং, চাবুৱা আমি 4টা সমষ্টি, চৰাইদেউ জিলাত আমাৰ সোণাৰী সমষ্টি, এনেকুৱা ধৰণৰ আমি ওদালগুৰি জিলাত ভেৰগাঁও আৰু মাজবাট সমষ্টি, আমাৰ শোণিতপুৰ জিলাত ৰঙাপাৰা সমষ্টি, এনেকুৱা ধৰণৰ আমি 17টাকৈ সমষ্টি আমি প্ৰাৰ্থী নিক্ষেপ কৰিছোঁ আৰু বিজেপি চৰকাৰক আমি এশকুনি দিবলৈ আমি প্ৰয়াস কৰিছোঁ। কাৰণ আজি আমি বুজিব পাৰিছোঁ যে আমি ৰাজনৈতিকভাৱে সচেতন নহ'লে আমাৰ জনগোষ্ঠীটো যে একো নাপায়। এই ৰাজনৈতিকভাৱে আজি অন্যান্য জনগোষ্ঠীসমূহে তেওঁলোকৰ ৰাজনৈতিক দল গঠন কৰাৰ পিছতে তেওঁলোকৰ সমস্যাসমূহ আজৰি আনিছে। সেই হেতুকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এইবাৰ পূৰ্ণ প্ৰয়াস কৰিছোঁ যে আমাৰ অধ্যুষিত যি আমাৰ চাহ শ্ৰমিক আদিবাসীসকলৰ অধ্যুষিত সমষ্টিত আমি এই প্ৰয়াস কৰিছোঁ যে আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ অনাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু বিভিন্ন সমষ্টিত আমাৰ জিলা সমিতিসমূহ আছে, আঞ্চলিক সমিতিসমূহ আছে, তেওঁলোকে কাৰ্যপন্থা তৈয়াৰ কৰিছে। আৰু আজি আমাৰ যি কাৰ্যনিৰ্বাহক সভা হ'ল গণেশগুৰিৰ যি হোটেল লা ছানচিটিৰ সভাকক্ষত আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিবিলাক আমাৰ ৰাজনৈতিক দলৰ লগত, যি বিজেপি দলৰ লগত আমাৰ উপদেষ্টা ডক্টৰ এন্দ্ৰ চাওৰা আৰু অনিল টপ, লগতে উপসভাপতি ডেভিড জে তিৰ্কী আৰু যুটীয়া সম্পাদক পূৰণ গঞ্জুৱে শাসকীয় বিজেপিৰ লগত মিতিৰালি কৰাৰ কাৰণে আমি সংবিধান বহিৰ্ভূত কাৰ্যত লিপ্ত থকাৰ কাৰণে তেওঁলোকক প্ৰাথমিক সদস্যৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বহিষ্কাৰ কৰাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ মাজত উপসভাপতি আছে। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অনাগত বিধানসভা ইলেকশ্যনত 17জন প্ৰাৰ্থী আমি নিক্ষেপ কৰিছোঁ আৰু আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ পৰা প্ৰাথমিক পৰ্যায়লৈকে সকলো সৈনিকে ইতিমধ্যে গাঁৱে ভূঞে সোমোৱাৰ আৰম্ভ কৰিছে। আমাৰ এটাই উদ্দেশ্য যে যি ধৰণে কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিছে, এই বিজেপি চৰকাৰৰ 6 মাহ ভিতৰত চৰকাৰ গঠন কৰাৰ 6 মাহৰ ভিতৰত আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ কথা যি প্ৰমিছ কৰিছিলে, এই প্ৰমিছটো সিহঁতে ৰাখিব নোৱাৰিলে। মাটিৰ পাট্টা দিম বুলি কৈছিলে, মাটিৰ পাট্টা দিব নোৱাৰিলে। আৰু চাহ শ্ৰমিকৰ 550 টকা যিটো হাজিৰা দিম বুলি কৈছিলে সেইটো দিব নোৱাৰিলে। সেইকাৰণে আমি গম পাইছোঁ যে বিজেপি চৰকাৰ একেবাৰে মিছলীয়া চৰকাৰ হয়। মিছলীয়া চৰকাৰ হোৱাৰ কাৰণে আমাৰ যিটো ন্যায্য প্ৰাপ্তি আছে এইটো কেতিয়া পূৰণ নহয়। আৰু আমি ৰাজপথত আন্দোলন কৰিছোঁ, আমি ট্ৰেইন ব্লক কৰিছোঁ, আমি ধৰ্ণা দিছোঁ, কিন্তু চৰকাৰে আমাক গুৰুত্ব নিদিয়াৰ কাৰণে আমি সিদ্ধান্তত উপনীত হৈছোঁ যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জয় ভাৰত পাৰ্টি জন্ম দি ৰাজনৈতিক আন্দোলন কৰিম, য'ত বিজেপি চৰকাৰক এই অসমৰ পৰা আঁতৰাই পেলোৱাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত আমি 2024 চনত গঠন কৰিছিলোঁ। আৰু ইতিমধ্যে আমি BTC যিটো পৰিষদীয় ইলেকশ্যন আছিলে তাত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু পঞ্চায়ত ইলেকশ্যনত ইতিমধ্যে আমি 26টা মেম্বাৰ আমি জিকিবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণে আমাৰ বিশ্বাস যে আমাৰ আদিবাসীসকলৰ লগতে অন্যান্য জাতি ধৰ্ম ভাষা নিৰ্বিশেষে জয় ভাৰত পাৰ্টি যিহেতু এটা উমৈহতীয়া পাৰ্টি হয়, সকলোৱে মৰম দিছে, স্নেহ দিছে আৰু সেই উৎসাহেৰে আমি আগবাঢ়ি আহিছোঁ। আৰু আজি 17টা আদিবাসী অধ্যুষিত সমষ্টিসমূহত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নিশ্চিতভাৱে তাত লিংক আছে। কাৰণ আপোনালোকে জানে আমাৰ প্ৰয়াত প্ৰদীপ নাথ ডাঙৰীয়া আমাৰ আদিবাসী জাতীয় নায়ক, যি আমাৰ পৰা বিদায় ল'লে। তেওঁ এটা বলিষ্ঠ নেতা আছিলে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আছিলে। তেওঁৰ যিটো আশাৰ উদ্দেশ্য যে আমি ৰাজনৈতিকভাৱেহে জাতিটোক আমি উদ্ধাৰ কৰিব পাৰিম, জাতিটোৰ সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে আমাক এটা ৰাজনৈতিক
পলিটিক্যাল পাৰ্টি লাগে যেনেকৈ আন জনগোষ্ঠীসকলৰ নিজস্ব এটা পলিটিক্যাল পাৰ্টি আছে আৰু সেইকাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গৰ্ভতে জন্ম হোৱা জয় ভাৰত পাৰ্টি হয় এনেকুৱা আমাৰ এটা গভীৰ সম্পৰ্ক আছে সেইকাৰণে আমি ইয়াত জুপিয়াই পৰিব লগা হৈছে আৰু লগতে আমাৰ বিশ্বাস যে এই মিছলীয়া যোনটো বিজেপি চৰকাৰক একমাত্ৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আৰু এই জয় ভাৰত পাৰ্টি ইহঁতক এই অসমৰ ৰাজগাদীৰ পৰা ঘূৰাই পেলাব পাৰিব একচুৱেলি বিৰোধী ঐক্য মঞ্চত আছে কংগ্ৰেছে 17টা বছৰ ৰাজত্ব কৰি আদিবাসীসকলক কিবা দিছে নেকি না মাটি পাট্টা দিছে না জনজাতিকৰণ দিছে না চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিছে আমাৰ সমস্যাসমূহ এটাও পূৰণ কৰা নাই যাৰ কাৰণে আমি অনুভৱ কৰা নাই যে আমি এই বিৰোধী ঐক্য মঞ্চ বা কংগ্ৰেছ য'ত থাকিব তাৰ লগত আলোচনা কৰা কোনো আমি অসমৰ আদিবাসীসকলৰ যি জনজাতিকৰণ আৰু আদিবাসীসকলৰ মাটি পাট্টা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি আমি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছোঁ আৰু আমাৰ 2014 চনত প্ৰধানমন্ত্ৰী কৈ গৈছিল কোকৰাঝাৰত যে আদিবাসীসকলক জনজাতিকৰণ মই ইলেকশ্যন জিতাৰ লগে লগে কৰি দিম কিন্তু আমি আজি দেখিবলৈ পাইছোঁ যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যেতিয়া কংগ্ৰেছক 2011 কংগ্ৰেছ চৰকাৰ আছিল তাৰপিছত আমি 2011 পিছত বিজেপিক সহায় কৰাৰ পিছত আদিবাসীসকলে ওলাই অহাৰ পিছত এটাই আমাক আশ্বাস দিছিল যে আদিবাসীসকলক 2016 যদি চৰকাৰ গঠন হয় জনজাতিকৰণ আমি ঘোষণা কৰিম কিন্তু আজি এইটো অকল আদিবাসী নহয় ইয়াত 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে আৰু বহুত এনেকুৱা সমস্যা আছে অসমৰ আজি আমি জুবিনক যিটো আমি আশা কৰিছিলোঁ জুবিন ন্যায় পাব বুলি কিন্তু আজি জুবিনক ন্যায় নাপালে বহুত দুখৰ কথা যে আমি যি চৰকাৰক আস্থা আৰু বিশ্বাসত লৈছিলোঁ এই চৰকাৰে আজি আদিবাসী সমাজ বা অসমীয়া সমাজক আজি অসমক ইমান বেয়াকৈ ঠকন দিলে মোদী চৰকাৰে তাক ধিক্কাৰ দিছোঁ আমি আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৰাজনৈতিক আন্দোলন আমি আৰম্ভ কৰিছোঁ য'ত আমি শিক্ষা দীক্ষাৰ কাৰণে য'ত আমি নিজৰ আজি 1 বিঘা মাটি পোৱাৰ কাৰণে আজি 80 লাখ আদিবাসী থকা সত্ত্বেও 3 লাখ চাহ বাগিচাৰ মানুহক মাটি পাট্টা অসম চৰকাৰে দিছোঁ বুলি ঢাক ঢোল বজাই আছে অকল ফৰ্ম এটা দিছে আজিলৈকে এটা 1 বিঘা মাটি ইহঁতে মাপি দিয়া নাই আমাক চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি 551 টাকা ঘোষণা কৰিম বুলি কৈছিল এই 551 টাকাও আজিলৈকে আমাৰ চাহ শ্ৰমিক মা দেউতাসকলে পোৱা নাই এইটোতো দূৰৰ কথা যে তাতে PF গিৰজুটি ৰিটায়াৰ হোৱাৰ পিছত যি পাৰ্মানেণ্ট এইটোৱে আজিলৈকে বাগানৰ মানুহকেইটা পোৱা নাই বহুত এনেকুৱা বাগান বন্ধ হৈছে এই বাগান আজি চিমলিতলা নিচিনা বাগান আজিলৈকে খুলিব পৰা নাই এই চৰকাৰে আৰু চৰকাৰে জানে বাগানবিলাক যেতিয়া বন্ধ হ'ব আমাৰ ডাঙৰ যি বিজেপি নেতাসকলে কিনিব আৰু এইটো ৰিজৰ্ট বনাবৰ কাৰণে যিটো ষড়যন্ত্ৰ চলাইছে ইয়াৰ পৰা আঁতৰি থাকক বুলি আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ